নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছসি যেহেতু আমি মাৰ্ক পাই থৈছোঁ আৰু বহুতে মোক কমেণ্ট কৰিছে দাদা মই 60 পাইছোঁ, মই 70 পাইছোঁ, মই 80 পাইছোঁ, এইখিনি মাৰ্কত মোৰ মানে ফাইনেল চিলেকশ্যন হ'ব নে নহ'ব, এনেকুৱা ধৰণৰ বহুতো ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি আছে। সো প্ৰথম কথাটো হৈছে কাট অফ কোনেও ক'ব নোৱাৰে, অথচ এছএছচিও মানে কাট অফ বৰ্তমান ক'ব নোৱাৰে কিমান কাট অফ যাব ফাইনেল কাট অফ। যেহেতু আমাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 এডুকেশ্যনেল চেনেল RWA অংকিত ছাৰেও মানে আমাৰ কাট অফত ফেইল মাৰে, যিটো তেওঁ এক্সপেক্টেড কাট অফ বনায় সেইটো কাট অফো মানে তেওঁ ফেইল মাৰে, মানে ইমান ক'ব নোৱাৰে, সঠিককৈ ক'ব নোৱাৰে। সো এইটো মানে একদম 100% যে যোৱাবাৰৰ তুলনাত এইবাৰ এছএছচি জিডিৰ কাট অফ ফাইনেল কাট অফ খুবেই কম যাব। সেয়েহে মই কেইটামান আপোনালোক কাৰণ লৈ আহিছোঁ, কেইটামান কাৰণত মানে এইবাৰ বহুত গুণে কম যাব এছএছচি জিডিৰ কাট অফ কোনেও ক'ব নোৱাৰে যে কিমান কাট অফ বাঢ়িব ফাইনেল কাট অফ এনেকুৱা ধৰণৰ, বা কিমানৰ পৰা ফাইনেল কাট অফ যাব সেইটো কোনেও ক'ব নোৱাৰে। আপোনালোকে যিখিনি মাৰ্ক পাইছে সেইখিনি মাৰ্ক লৈ সন্তুষ্ট থাকক, ফিজিকেল মেডিকেল ক্লিয়াৰ কৰক, আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব যিখিনি মাৰ্ক পাইছে, ঠিক আছে। আৰু এতিয়া প্ৰথম কথাটো হৈছে যিটো মানে এক্সাম লেভেল আছিলে, এক্সাম লেভেলটো এইবাৰ খুবেই টান আছিলে, সেইকাৰণে কাট অফটো এইবাৰ বহুত গুণে কম দেখা যাব। কাৰণ মই যিহেতু নিজে এক্সাম দিছোঁ না, সেইটো মই নিজে গম পাইছোঁ। যিটো মোৰ মানে দুটা ছাবজেক্ট খুবেই ষ্ট্ৰং ছাবজেক্ট আছিলে, মোৰ হিন্দী আৰু যিটো ৰিজনিং ছাবজেক্ট, এই দুটা ছাবজেক্ট খুবেই ষ্ট্ৰং আছিলে। মই ইয়াত প্ৰায়ে মানে ৰিজনিঙত মই 40ৰ ভিতৰত 40 কৰি দিব পাৰোঁ, আৰু হিন্দীত মানে 38-37 এনেকুৱা ধৰণৰ মাৰ্ক কৰি দিব পাৰোঁ মই 40ৰ ভিতৰত পাওঁ মানে মই এইখিনি মক টেষ্টত, ঠিক আছে। তাতে গৈ মোৰ মানে এনেকুৱা ধৰণৰ হৈছে মানে ৰিজনিঙত 40ৰ ভিতৰত মই 33 পালোঁ, তাৰপিছত গ্ৰামাৰত পালোঁ, হিন্দীত পালোঁ মই 40ৰ ভিতৰত 28 মাত্ৰ, ঠিক আছে। এনেকুৱাকৈ মানে মোৰ মাইনাছ লাগি গ'ল। সেইকাৰণে মই ভাবোঁ যে এক্সাম লেভেলটো খুবেই টান আছিলে, নিশ্চয় কাট অফটো ডাউন যাব যোৱাবাৰৰ তুলনাত। ছেকেণ্ড কথাটো হৈছে কাট অফ কম যোৱাৰ কাৰণ হ'ল আপোনালোকৰ ভেকেঞ্চি ডাবল। 2024ত যিখিনি ভেকেঞ্চি নাছিলে তাতকৈ ডাবল ভেকেঞ্চি আছে 2025ৰ ভেকেঞ্চিত, ইমানেই ভেকেঞ্চি আছে, ঠিক আছে। আৰু থাৰ্ড কথাটো হৈছে আমাৰ যিটো নক্সাল এফেক্টেড এৰিয়া না, তাত 1500+ ভেকেঞ্চি আছে। আপোনালোকে ভাবি চাওক কিমান ভেকেঞ্চি আছে, ঠিক আছে। আৰু আগত যিখিনি এছএছচি জিডিৰ যিখিনি ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট গৈছে না, আমাৰ যিখিনি 18, 21, 23 এনেকুৱা ধৰণৰ যিখিনি ৰিক্ৰুইটমেণ্ট গৈছে, তাত নক্সাল এফেক্টেড এৰিয়াৰ ভেকেঞ্চি এড কৰা নাছিল, ইনক্লুড কৰা নাছিল, কিন্তু এইবাৰ কৰিছে। এইটো এটা নাম্বাৰ 1 কাট অফ কম যোৱাৰ কাৰণ, নিশ্চয় আপোনালোকে গম পাব, ঠিক আছে। যিখিনি নক্সাল এফেক্টেড এৰিয়াৰ ভেকেঞ্চি আছে না 1500+, এইখিনি ভেকেঞ্চি কম নহয়। এই দুটা পইণ্টত কিন্তু কাট অফটো একদম 110% কম যাবই যাব, ইমানেই কম যাব আপোনালোকে ভাবিবই নোৱাৰিব, বা ইমান কাট অফৰ পৰা কম গ'ল। যদি মই ফিজিকেল মেডিকেল ক্লিয়াৰ কৰি দিব পাৰিলে মোৰ ফাইনেল চিলেকশ্যন হ'ল, এনেকুৱা ধৰণৰ আপোনালোকে যেন পাছত পস্তাবলগীয়া নহয়, এনেকুৱা ধৰণৰ চক হ'ব পাৰে এইবাৰ কাট অফটো। ইমানেই মানে দুটা কাৰণ আছে, ভেকেঞ্চি ডাবল, তাৰপিছত নেক্সট যিখিনি আমাৰ নক্সাল এফেক্টেডৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি এটা মেইন কাট অফ কম যোৱা 2025ৰ কাৰণ হ'ব, ঠিক আছে। আৰু যিহেতু এতিয়া অংকিত ছাৰেও কৈ আছে যে যিটো মানে এক্সাম এপিয়াৰ কেণ্ডিডেট সেইটো অসমত খুবেই এইবাৰ কম আছিলে, তেওঁলোকে মানে কিছুমান ডাটা উলিয়াই না, ঠিক আছে। তেওঁলোকেও কৈ আছে যে অংকিত ছাৰেও কৈ আছে যে মানে এক্সাম এপিয়াৰ কেণ্ডিডেট এইবাৰ কম, ঠিক আছে। আৰু এজ এ গুগল ডাটাও কৈ আছে এক্সাম এপিয়াৰ কেণ্ডিডেট এইবাৰ কম 2024ৰ তুলনাত 2025ত, ঠিক আছে। এইকেইটা কাৰণত এইবাৰ 2024ৰ তুলনাত 2025ৰ কাট অফটো খুবেই কম যাব, আপোনালোকে চিন্তা কৰিব নালাগে, ঠিক আছে। যিখিনি মাৰ্ক পাইছে সেইখিনি মাৰ্ক লৈ আপোনালোকে সন্তুষ্ট থাকক, বিন্দাছ আপোনালোকে ৰানিং কৰি থাকক, এতিয়া মেডিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক কিছুমান, ঠিক আছে। আপোনালোকৰ প্ৰত্যেকৰে মাৰ্কসমূহ কোনে কিমান পাইছে ভিডিঅ'টোৰ শেষত জনাব। আৰু আপোনালোকে ইউটিউবত কাট অফৰ ভিডিঅ' চাই মূৰ ঘুমাব নালাগে, কোনেও কাট অফ কিমান যাব, ফাইনেল কাট অফ কিমান যাব কোনেও ক'ব নোৱাৰে, ঠিক আছে। আৰু এইবাৰ ইমানেই কাট অফ কম যাব, মই আগতে কৈছোঁ যে আপোনালোকে চক খাই উঠিব যদি আপোনালোকৰ এইখিনি মাৰ্ক লৈ ফিজিকেল মেডিকেল ক্লিয়াৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ফাইনেল চিলেকশ্যন হ'বই হ'ব, ঠিক আছে। আৰু যদি আপোনালোকে এই সম্পৰ্কে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে, কমেণ্টত গৈ আপোনালোকে সুধিব পাৰে, মই আপোনালোকক কমেণ্টত ৰিপ্লাই কৰিম, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, ঠিক আছে। ধন্যবাদ।